আজি আমি গৰিবৰ বন্ধু স্বেচ্ছাসেৱী সংগঠনৰ পৰা পুৱাৰ ভাগত বঙাইগাঁৱৰ বাগেশ্বৰী মন্দিৰৰ সন্মুখত যিসমূহ দুখীয়া মানুহ আছে তেওঁলোকৰ মাজত আমি কিছু পেকেট আৰু পানীৰ বটল প্ৰদান কৰিছোঁ। খালি বাগেশ্বৰী মন্দিৰেই নহয়, আজি বঙাইগাঁও ষ্টেচনৰ সন্মুখত যিসমূহ দুখীয়া মানুহ থাকে সেইসকলৰ মাজত আমি পেকেট কিছু প্ৰদান কৰিছোঁ। আমি ইতিমধ্যে ইয়াৰ পূৰ্বে আমি বঙাইগাঁৱত উপস্থিত হৈছিলোঁ কিছু খাদ্য সামগ্ৰী লৈ। আমাৰ যি ছজনীয়া যি গ্ৰুপ আছে ইয়াৰ ফালৰ পৰা আমি সহায় কৰি আছোঁ আৰু অনাগত দিনতো সহায় কৰি যাম বুলি আমি আশাবাদী। আচ্ছা, আপোনালোকৰ মানে এইটো কিমান দিন ধৰি চলি আছে? এটা প্ৰায় 45 দিন হ'ল আমি আচ্ছা, এইটো 6জন মানে আমি এইটো কৰিছোঁ। আগন্তুক দিনতো কৰি যাব? নিশ্চয় আমি ৰাইজৰ যি আশীৰ্বাদ পাইছোঁ সকলোৰে আশাত কাৰণে আমি লাগি আছোঁ।